সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। এডিআৰই 3.0 হয়, আপোনালোকে ঠিকেই শুনিছে। এডিআৰই 2.0 ডেটৰ এপইণ্টমেণ্টৰ ডেট ঘোষণা হৈ গৈছে। যদি আপোনালোকে চোৱা নাই চাব পাৰিব। মই ইমান দিন প্ৰায় 9-10 দিন আপোনালোকৰ ৰখি আছিলোঁ। ৰিজনটো কি? এপইণ্টমেণ্ট দিয়া নাই। বহুতে কমেণ্ট কৰি আছিলে দাদা 2.0 এপইণ্টমেণ্ট দিয়া নাই, 3.0 কি দিব? এতিয়া চাওক, এপইণ্টমেণ্টৰ ডেটো ঘোষণা হৈ গৈছে। গতিকে ৰেডি হৈ যায় 3.0ৰ কাৰণে। কাৰণ মই 100% চিয়ৰিটি দি ক'ব পাৰি যে যোনটো এপইণ্টমেণ্টৰ দিনাখনে ছাৰে স্পষ্টভাৱে ঘোষণা কৰিব যে এডিআৰই 3.0 হ'ব। আৰু এই 3.0 আপোনালোকৰ ওচৰত এটা লাষ্ট অপৰচুনিটি বুলি ক'ব পাৰি। গতিকে বন্ধুসকল, প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা ৰেডি হৈ যাওক। কাৰণ গম পাই চাগে আছাম পুলিচত নতুন পোষ্ট মুকলি কৰি দিছে। গতিকে এডিআৰই মুকলি কৰিবলৈ বেছি সময় নালাগে। আৰু এইটো এপইণ্টমেণ্ট দিয়াৰ পিছতে জইনিঙৰ পিছতে যিকেইটা পোষ্ট বাচি যায় সেইটোত আপোনালোকৰ এডিআৰই 3.0ত 100% সোমাই যাব। গতিকে বন্ধু বান্ধৱীসকল, এটা গল্ডেন অপৰচুনিটি আছে। আপোনালোকৰ 2026ত ইলেকশ্যনো আছে। গতিকে এই যিটো সোণালী সুযোগ যদি এৰি দিয়ে, আপোনাৰ ওচৰত আৰু সুযোগ তেনেধৰণৰ নাহে। কাৰণ এডিআৰইত এনেকুৱা এটা জব হয় যাত আপোনালোকৰ ডাইৰেক্ট এপইণ্টমেণ্ট দিয়া হয়। ঠিক আছে, কোনো এক্সট্ৰা ইমান নালাগে। ডাইৰেক্ট এপইণ্টমেণ্ট, ডাইৰেক্টলি আপোনালোকে পষ্ট পাই যাব। আৰু এনেকুৱা ধুনীয়া পাৰ্মানেণ্ট চাকৰি, এনেকুৱা চাকৰি আপোনালোকে লাইফত নাপায়। গতিকে বন্ধুসকল, যদি ভাবিছে মই কোৱালিফাই কৰিম বুলি, এতিয়াৰ পৰা আপোনালোকে চিলেবাছ পেটাৰ্ণটো ধুনীয়াকৈ ফ'ল' কৰা ষ্টাৰ্ট দি দিয়ক। বহুতেই নিগেটিভ কমেণ্ট কৰিব আপোনালোকৰ গাঁও সমাজ বন্ধু বান্ধৱী, কিন্তু আপোনালোকে নিজৰ শুনকচোন বাৰু। মানুহৰ কথা লৈ আপোনালোকে দৌৰি থাকে, সেইকাৰণে আপোনালোকে 3.0 2.0 এডিআৰই কোৱালিফাই কৰিব পৰা নাই। এতিয়া আগৰ এক্সামবোৰ আপোনালোকে দিছে, গতিকে আপোনালোকৰ প্ৰিপাৰেশ্যনটো নিজেই গম পাইছে কেনেকুৱা হৈ আছে। যদি আপোনালোকৰ ভাল প্ৰিপাৰেশ্যন হ'লে নিশ্চয় আপোনালোক সফলতা হ'ব পাৰিলে হয়। কাৰণ ৰিজনটো আপোনালোকে যদি ভালকৈ পঢ়া শুনা এতিয়াৰ পৰা ষ্টাৰ্টিং দি দিয়ক। কাৰণ বন্ধুসকল, সময় আছে আৰু এই সময়টো আপোনালোকে ৱেষ্ট নকৰিব। 2026ৰ ইলেকশ্যনৰ আগে আগে পষ্ট মুকলি হ'ব আৰু এই পষ্টত আপোনালোকৰ এটা অপৰচুনিটি আছে আৰু অপৰচুনিটিটো মিছ নকৰিব। মই বাৰে বাৰে কৈছোঁ, এনেধৰণৰ সোণালী সুযোগ বাৰে বাৰে নাপায় আপোনালোকে। সেয়ে বন্ধুসকল, আপোনালোকৰ প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আৰু এটা কথা কৈ বিচাৰিছোঁ, অকল যে এডিআৰই নহয়, ইয়াত আপোনালোকৰ DHSৰো পোষ্ট থাকিব, মেডিকেলৰো পোষ্ট থাকিব। বহুত আপোনালোকে গম পাই চাগে, বহুতো মেডিকেল কলেজ এতিয়া অ'পেন কৰা হৈছে। আৰু সেই মেডিকেল কলেজত যিকেইটা আপোনালোকৰ ভেকেঞ্চি দিয়া হৈছে, তাতকৈ আৰু উপৰেঞ্চি আপোনালোকৰ কেণ্ডিডেট লাগিব। মই 100% চিয়ৰিটি দিব ক'ব পাৰি। 2000-3000ৰ ভিতৰত ইমান মেডিকেল কলেজৰ আপোনালোকৰ বস্তু মানে এইটো প্ৰক্ৰিয়াটো চলোৱাটো বহুত এটা ডাঙৰ হ'ব। গতিকে নতুন পোষ্ট মুকলি হ'ব আপোনালোকৰ ওচৰত। এতিয়া আপোনালোকে চবতকৈ বেছি গুৰুত্ব দিয়ক। মই কৈছোঁ ভালকৈ আপোনালোকে ৰিজনিং পাৰ্টটো, ৰিজনিং আৰু মেথছ। গম পাই চাগে, যদি আপোনাৰ ৰিজনিং আৰু মেথছ যদি ষ্ট্ৰং থাকে না, আপুনি বাকীবোৰত অলপ মানে ধৰি লওক আপোনালোকৰ আইডিয়া মতেও আপোনালোকে কোৱালিফাই কৰিব পাৰে। কিছুমানে আইডিয়া লগাই পেলাই আপোনালোকৰ যিকেইটা OMR থাকে সেইকেইটাত কোৱালিফাই কৰিব পাৰে, যদি মেথছ ৰিজনিং আপোনাৰ ভাল হয়। যদি মেথছ ৰিজনিং একোৱেই নাজানে, সেইবোৰত আপোনালোকে টোকা মাৰি থৈ আহিলে একোৱেই কাম নহ'ব, লাষ্টত গৈ ফেইল। ৰিজনটো সেইটোৱে। এতিয়া কাৰণ গম পাই চাগে কিমান কেণ্ডিডেট এপ্লাই কৰে, 10 লাখ 12 লাখতকৈও কেণ্ডিডেট বেছি থাকে। পোষ্ট থাকে মাত্ৰ 7,000-8,000। গতিকে ইমানৰ ভিতৰত যদি আপুনি সোমাব বিচাৰিছে, অলপ প্ৰিপাৰেশ্যনটো কৰিবই লাগিব বন্ধুসকল। কাৰণ নপঢ়াকৈ আমি কোৱালিফাই কৰিব নোৱাৰিম। নাভাবিব যে মই 1-2 ঘণ্টা পঢ়িয়ে পাছ হৈ দিম। কাৰণ বহুতে বহুত দিনৰ ধৰি কষ্ট কৰি আছে আৰু এতিয়াও লাগি আছে। গতিকে যদি ভাবিছে নাই মই এডিআৰই 3.0 কোৱালিফাই কৰিম, তেন্তে এতিয়াৰ পৰা লাগি যাওক। আৰু আশা কৰোঁ যিসকলে এডিআৰই 2.0ত এপইণ্টমেণ্ট পালে তেওঁলোকৰ পৰা আপোনালোকে হেল্প ল'ব। আৰু শুভেচ্ছা থাকিল, নিশ্চয় প্ৰিপাৰেশ্যন কৰি থাকক। আৰু চেনেলত মই আপডেট দি থাকিম, আপোনালোকে মুঠতে ছাবস্ক্ৰাইব কৰক, আপডেট দি থাকিম। আৰু মই ইমান দিন ধৈৰ্য ধৰি আছিলোঁ, ৰিজনটো আছিলে এপইণ্টমেণ্ট দিয়া নাছিলে। আৰু এপইণ্টমেণ্টটো আপোনালোকৰ ডেট ঘোষণা হোৱাৰ পিছতে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ যে 3.0 আহিব। গতিকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা লাগি যাওক যদি পাছ কৰিম বুলি ভাবিছে। ধন্যবাদ।